এতিয়া আমি অলপ ৰুমৰ পৰা বাহিৰত আহিছোঁ আৰু বৰষুণ দি আছে তামাম। তো ছাতি আমিতো অনা নাই, কিন্তু ইয়াতে অসমৰ মানুহ লগ পালোঁ, বাইদেউ কেইজনীমান, সিহঁতৰ পৰা ছাতি ল'লোঁ আমি ন। তাতে ছাতি লৈ আহিলোঁ। আগৰ পিনে আৰু এই মনোজাতো যাই আছে ছাতি লৈ দুটা, হাজবেণ্ড ৱাইফ। আমি মানে কি অলপ বাহিৰত যাই আছোঁ, অলপ চাহ তাহ খাওঁ, কাৰণ এতিয়া অলপ আগতে উঠিছোঁ আৰু আমি যোনখন হোটেলত আছোঁ তাতে চাহ নাপায়। গৰম গৰম পুৰি পুৰা মজা লৈ লো। ইয়াতে ভূটানৰ পুৰি খাই লো আজি দুটাই। দুটাক আজি ভূটানৰ পুৰি খুৱাই দিলোঁ। এইবাৰ আৰু বেলেগ বেলেগ কিবা কিবি খুৱাম আৰু নে কি? ষ্টাৰ্ট কৰি দিলোঁ। মই আৰম্ভ কৰি দিওঁ। অলপমান মই দেখাইছিলোঁ, কিন্তু এতিয়া অলপ ভিতৰত যাওঁ। তাতে আপোনালোকক ভিডিঅ'টোত মই মন্দিৰৰ দৃশ্য অলপ দেখাইছিলোঁ, কিন্তু এতিয়া ভিতৰত যাম, অলপ দেখাওঁ কেনেকুৱা কি দৰ্জাৰ ষ্টাইল চাওক কেনেকুৱা। হা হয় নেকি? চেণ্ডেল পিন্ধি মন্দিৰত যায়? মই চেণ্ডেলযোৰ খুলি আহিলোঁ, চাওক গাইজ, মই লৈ আহোঁ ৰ। এইটো ঘূৰাব লাগে বুধৰ, মানে এইটো মেইন বস্তুটো ইয়াৰে এইটোৱে আৰু। এইটো অলপ ঘূৰাই দিলোঁ ময়ো, সিহঁতকেইটাও ঘূৰাই আছে। অলপমান চুই দিলে বহুত টাইম ঘূৰি থাকে না। এইটো যদি অলপমান চুই দিওঁ মানে গোটেই ঘূৰিয়ে থাকিব বহুত টাইম এনেকুৱা। ইয়াতে গাড়ীখনৰ যিখিনি মানে ঠাই লাগে সেইখিনি মানে যোগ কৰা আছে ইয়াতে। যিকোনো গাড়ী ধৰে ইয়াতে, ডাঙৰ গাড়ী সৰু গাড়ী বুলি কথা নাই। এই যে আপোনালোকে দেখিছেনে ৰাউণ্ডটো, ইয়াতে হাইটো দেখিছেনে? সেই বগা আঁচ দি আছে, বগা আঁচৰ ভিতৰতে গাড়ী চাব লাগিব। ৰুলটো কি বঢ়িয়া, একদম মানে ভাল লাগে। আমাৰ অসমতো যদি এইবিলাক হ'ল হয় ভাল লাগিল হয়। আমাৰ এই দুটাই আৰু পূৰা ফটো উঠি আছে আৰু পূৰা প'জ দি আছে, মনোজ আৰু জুৰি। আমাৰ এইজনীৰ কাম নাই আকৌ। ফটো কি হ'ল উঠা? বাহ, কেনে লাগিল তোমাৰ কোৱাচোন? আজি ৰাতিপুৱা ষ্টাৰ্টিং ভিডিঅ'ত আমি এইখিনি দেখুৱালোঁ। এতিয়া আৰু আমি বেলেগ বেলেগ জেগাত যাম নেকি? ক'ত যাই আছা? ক'ত যাই আছা? একেবাৰে চিনি পোৱা জেগাত ধৰিছোঁ যাই আছা? হা বাহ, ভূটান আহি পেলাই একেবাৰে স্মাৰ্ট হৈ গ'লে নেকি? হা, ঘৰৰ পৰা নলা মানুহ আহি পেলাই স্মাৰ্ট হৈ গ'ল। তো গাইজ, আমি আহিলোঁ এতিয়া ভূটানৰ এটা টেম্পলত। তো মন্দিৰটোৰ ভিতৰত যাম এতিয়া। তো যাই অলপ আপোনালোকক দেখুৱাম। এয়া দূৰত দেখিবলৈ পাই আছে কেমেৰাত। তো মই দেখাই আছোঁ, আগৰ পিনে গৈ আছোঁ। আৰু এইফালে ধুনীয়া এটা মানে মানুহবিলাকে বহিব পৰা ঠাই আছে। ইয়াতে বা কি হয় নাজানো, আৰু এইটো কি ঘৰ বা এইটো আইডিয়া নাই, আই হেভ ন' আইডিয়া। তো ভিতৰত যাম অলপ কেনেকুৱা কি। তো ফাইনেলি আহি পালোঁ এই মন্দিৰটো। তো ইয়াতে মই অকণমান দাউৰিব ধৰিছোঁ, দাউৰি মিলি অলপমান আগৰ পিনে যাই আছোঁ। যাই পেলাই ইয়াৰে চাৰিও চাইডটো অলপমান মই কেমেৰাত দেখাবলৈ চেষ্টা কৰিম। আমাৰ মিছেছে অলপ দেখাই দিব আপোনালোকক কেমেৰাত। চাওক অলপ কিমান ধুনীয়া লাগিছে ইয়াৰে পৰিৱেশটো, আৰু ইয়াৰে বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া লাগিছে। আপোনালোকে ইয়াতে আহিব আৰু একবাৰ ভূটানত আহিলে এই মন্দিৰটোত সোমাই যাব, বহুত ভাল লাগিব। এই মন্দিৰটোত কেনে লাগিল ঘূৰি? ভাল লাগিলে? ঘূৰাই দিয়া, অলপ জোৰত ঘূৰাই দিয়া। ভাল লাগিছে নে নাই? গৰম কেনে এইটো কওঁ? গৰম আছে, কিন্তু আমাৰ ইণ্ডিয়াৰ দৰে ইয়াতো গৰম আছে। কিন্তু পাহাৰীয়া নহয়তো এইখিনি, পাহাৰৰ জেগাবিলাক কিন্তু গৰম নহয়, অলপ ঠাণ্ডা। কিন্তু এইটো পাহাৰ নহয়তো, সেইকাৰণে মানে অলপ গৰম লাগি আছে। মন্দিৰটো চাৰিওফালে এনেকৈ আছে। এইটো মন্দিৰ কি? মন্দিৰ নহয় কি এইটো? তেতিয়াহ'লে কি কৈছা মন্দিৰ নহয় বুলি? মন্দিৰেইটো কি যে হ'ব তোমাৰ। তো চাৰিওফালে কিন্তু একদম মজা লগা ৱাল দে। ক'ত যাই আছোঁ? চব্জি ইয়াৰ পৰা লৈ যাই বিক্ৰী কৰোঁ নেকি অসমত? হা, অসমতকৈ এতিয়া দাম বেছি ন? এইখন চব্জি মাৰ্কেট। হা, বস্তুবিলাক দাম হয়, কিন্তু মানে হাইজেনিক হয় আৰু পুৰা একদম ৰিয়েল আৰু। তো এইখন হ'ল চব্জি মাৰ্কেট। তো ইয়াতে চব্জি বিশেষ আমাৰ তাতে যেনেকুৱা এনেকুৱাই চব, কিন্তু ইয়াতে অলপ আলু চালু মখা অলপ বেলেগ টাইপৰ, ৰঙা টাইপৰ আলু, ৰঙা আলু। এইটো চাওক পুৰা ৰঙা টাইপৰ আলু। পিঁয়াজটো একে বাৰু। এইটো এইটো কি? মূলা হয় না? নহৰুটো বেলেগ আছে, এইটো ডাঙৰ বেলেগ টাইপৰ না, বহুত দাম আছে। 240 কেজি। अच्छा, ये क्या है? जाला ना? ये क्या है? मशरूम है। ये कितना है? 120। वेट कितना है? हाफ के जी। आलू कितना के जी? বস্তুবিলাকৰ অলপ সেই ন বেলেগ বেলেগ। এইটো কি মিঠালাও ন? আমাৰ তাতো আছে এনেকুৱা মিঠালাও।
এইটো কি বৈদ্য হ'ব না হা তুমিচোন মূলা খাই ভাল পা খাবি না ইয়াৰে মাৰ্কেটখন চাওক কিমান ধুনীয়াকৈ সজাই ৰাখিছে কিন্তু ইয়াতে এটা কথা হ'ল মানুহ নাই একচুৱেলি মানুহ নোহোৱাৰ কাৰণটো হ'ল আমি ৰাতিপুৱাই সোনকালে ৰুমৰ পৰা ওলাই আহিয়ে বজাৰত আহিছিলোঁ তো সেইকাৰণে ইয়াতে মানুহটো কম আছে নাই দিদি ये क्या है স্পেলাছ আজি প্ৰথমবাৰ দেখা পাইছোঁ এইটো কি বস্তু ঘৰৰ পৰা কিবা স্পেলাছ বোলে এইটো আমি এটা প্লেচ আহি পালোঁ এতিয়া অলপমান ৰখি দিছোঁ ইয়াতে বোলে এটা ভিউ পইণ্ট আছে তো ভিউ পইণ্টটো অলপ চাই লওঁ আমি নে কি কয় কি হ'ল কিহৰ ৰিলছ বনাব লাগে এতিয়া ভিডিঅ' বনাই আছোঁ ৰিলছ বনাব লাগে নেকি এইটো চাই লোৱা কি ধুনীয়া প্লেচ চাই লোৱাচোন ভাল ভাল জেগা চাব লাগে তেতিয়াই মন মাখা ভাল লাগে হয়নে নহয় কি হ'ল মুখখন কিয় ফুলাই আছা হা মই কিবা এটা বস্তু কিনি এত নালাবি খেতৰ নালাবি হয় নেকি ঐ বা নিজৰ বস্তুকেইটা খালি লৈ চাওক হে গাইজ কি মুখ কি মজা প্লেচ কি ধুনীয়া ভিউ এই ভিউটো চাই ভাল লাগিল মোৰ তোমাৰ চাই ভাল লাগিছেনে হা ভাল লগা নাই কি কোৱা কি হ'ল তোমাৰ এনেকুৱা এটা প্লেচত আহিছা তুমি মুখ ফুলাই আছা যে কিয়া চাওক হে গাইজ কিবা এটা চকুন লাগি গৈছে আপোনালোকে কেমেৰাত দেখি কেনেকুৱা এটা ফিল কৰিছে মই এই ঠাইটোত আছোঁ আৰু ইমান ঠাণ্ডা প্লেচ আৰু মানে ইমান ভাল লাগিছে তাৰমানে ক'বৰ ভাষা নাই আৰু এতিয়া গম পালোঁ মনত যেতিয়া কিবা অশান্তি লাগি থাকিব বা কিবা ভাল নালাগিব তো তেনেকুৱাকৈ এনেকুৱা ঠাইত ফুৰিব আহিব লাগে তেতিয়া আপোনাৰ মনটো এনেই ভাল লাগি যাব কেনে লাগিল কওঁ জেগাটো কেনেকুৱা লাগিছে এইটো কোৱাচোন মই দেখালোঁ ভিউটো দেখালোঁ অলপ কিন্তু কালি আমি আহোঁতে এটা ৰাস্তাৰে আহিছোঁ কিন্তু ৰাস্তা ধৰিবই নোৱাৰি কোনটো কি ৰাস্তা আৰু ইয়াতে নেট নাপায় না সেইকাৰণে প্ৰব্লেমটো সেইটোৱে আৰু দাদা আপুনি ক'ৰ পৰা আহিছে নাওকাটা আমাৰ তাৰে আৰু কোনদিনা আহিছে আজি নে কালি আজি আহিছে কি বাইক লৈ আহিছে নে গাড়ী লৈ আহিছে থাকিব নে যাব অঁ আপুনি আগতেও আহিছে নে অঁ মানে টুৰিষ্ট লৈ আহিছে নেকি নিজৰ মানুহ আৰু অঁ ভাল লাগে কিন্তু ন আহি ওপৰৰ পিনে কি আছে ইয়াতে তো এইবাৰ আহিলোঁ এইখন ব্ৰিজ চাবলৈ তো এইখন ব্ৰিজত অলপমান ফটো চটো উঠি যাওঁ নে কি কয় কাৰণ এনেকুৱা ব্ৰিজটো আমাৰ অসমত নাই আৰু ভূটানত এনেকুৱা ব্ৰিজ বনাইছে আমাৰ অসমতো যদি এনেকুৱা ব্ৰিজ থাকিলে বহুত ভাল লাগিল হয় তো এনেকুৱাকৈ অলপমান ৰখি দিওঁ আগৰ ফালে পাৰ্কিং কৰি অলপ চাই লওঁ ভাবিছিলোঁ তো বহুতখিনি ঠাই চাম বুলি কিন্তু এতিয়া ইয়াতে আহি গম পালোঁ মোবাইলত নেটৱৰ্ক নাপায় আৰু মানে গুগল মেপে কাম নকৰে কিহেদি বনাইছে মনোজগিলা ব্ৰিজখন কিহেদি বনাবা লোহা চব না এইবিলাক কিবা বেলেগ টাইপৰ ন একদম ইয়াতে কিবা তেল দিয়া আছে কিবা বেলেগ ধৰণৰ দেই তো এইবিলাক খুলিব পৰা চিষ্টেম আছে চাগে ন এইবিলাক হেৰি আছে না স্ক্ৰু নট লগোৱা আছে এইবিলাকতো বহুত পুৰণি না আৰু এইফালে নদীটো আছে মানে যিটো নিজৰা এইটো নিজৰাটো ধুনীয়া দৃশ্য এটা ফ্লেগ ওলমাই থৈ দিছে এইবিলাক কিবা কিবি লিখা আছে ইয়াৰে সিহঁতৰ ভাষাত ভূটানী ভাষাত লিখা আছে নাউনছ এইফালে সিহঁতে ৱৰ্ক কৰি আছে ইয়াতে অলপ খোজকাঢ়ি আছে গাড়ী কিনাৰ পৰা আজি ৰেকৰ্ড নেকি তেল ফুল টেংকি মাৰা ফুল টেংকি 2000 টকা ফুল টেংকি কিমান গেলে ভাবচোন ফুল টেংকি 4000 টকা গেলে আচৰিত কৰা জীৱনত বোধহয় আজি গাড়ী কিনাৰ পৰা আজি ফুল টেংকি ভাল লাগছি পুৰা একদম মুখক লাগি আহিছে একদম পুৰা ফুল আৰু এটা কথা চাওকচোন এই যে গোটেইকেইটা বিল্ডিং দেখিছেনে গোটেইকেইটা বিল্ডিঙৰ মানে গেটআপটো একে আৰু ফাউণ্ডেশ্যনটো পুৰা ছেম আৰু এৰে বিল্ডিংবিলাকৰ এটা কাহিনী কি জানেনে এৰে বিল্ডিংবিলাকৰ ওপৰত ছাদ নাথাকে একদম লাষ্টৰ যিটো ফ্ল'ৰ তাতে আপোনাৰ হেৰি থাকে টিঙেৰে মানে হেৰি কৰি দিয়া থাকে কভাৰ কৰি দিয়া থাকে কাৰণ চবৰে বেলেগ বেলেগ ষ্টাইলত বনোৱা হয়তো বিল্ডিংবিলাক আমাৰ অসমৰ বেলেগ আৰু ভূটানৰ অলপমান বেলেগ তো এইটো ৰাস্তাৰে আমি গৈ আছোঁ অলপমান বেয়া আছে ৰাস্তাটো এইফালে এইটো নদী গৈ আছে আমি অলপ আগতে ফুৰি আহিলোঁ যে সেই ঠাইটোৰ পৰা এইফালেদি এইটো পুৰা একদম দীঘলকৈ পুৰা একদম পোক লাগি যাব এইটো হেৰিটো নদীটো হেৰি মনোজ অসম এইটো নদীটো পুৰা অসম যাব
বগামাটি যাব ন আমি এক্সিট ইয়াৰ পৰা ওলাই যাম আৰু ইয়াৰ পৰা এক্সিট হ'ব লাগিব আমি ভূটানৰ পৰা আমি এতিয়া ওলাম আৰু পাঁচখন আছিল আমি দি দিলোঁ কিন্তু আমি যাওঁতে এণ্ট্ৰি কৰা পাঁচখন আমি দি দিলোঁ ইয়াৰ পৰা আমাৰ এটা টোকেন দিছে এক্সিট টোকেন এটা দিছে এইটো আমি এনেকৈ তাতে ভূটান পুলিচক দিব লগা হ'ল দি পেলাই এতিয়া আমি ইয়াৰ পৰা ওলাই যাম এয়া লাইন ধৰি আছে গাড়ী এয়া গাড়ী এইটো হ'ল এক্সিট মানে ইয়াতে টিকটটো ল'ব পাৰিব আপোনালোকে যদি কেতিয়াবা আহে এনেকৈ ওলাই যাওঁতে এনেকৈ এক্সিট মানে টিকট ইয়াতে টোকেন ল'ব লাগিব দে দিয়া ছাৰ ঠিক আছে এইটো হ'ল এক্সিট টোকেনৰ অফিচটো এইটো মেইন গেটটো এইবিলাক গাড়ী সোমাই আছে আমি এতিয়া ওলাম আৰু এইবিলাক গাড়ী আমাৰ অসমৰ পৰা আহিছে অসমৰ পৰা এতিয়া ভূটানৰ ভিতৰত সোমালে তো আমিও এতিয়া ইয়াৰ পৰা বাহিৰত যাম এতিয়া তো বাই বাই ভূটান তো ভূটানত অহাৰ আমাৰ এটা ট্ৰিপ এটা শেষ হ'ল তো এতিয়া আমি ঘৰমুৱা হ'লোঁ তো আপোনালোকে বা কেনে পালে ভিডিঅ'টো চাই আপোনালোকক বেছি বৰ বিশেষ দেখুৱাব নোৱাৰিলোঁ আমি কিন্তু ইয়াতে যিমানখিনি আছিল সেইখিনিয়ে দেখুৱালোঁ এদিনতনো আৰু কিমান দেখাব তো ফাৰ্ষ্টৰ ভিডিঅ'টোত যিখিনি দেখুৱালোঁ সেইখিনিতো অলপ আজি অকণমান দেখুৱালোঁ এই দুটামান প্লেচ আছিল সেই প্লেচটো আপোনালোক দেখুৱালোঁ এতিয়া আমি ঘৰত গৈ আছোঁ তো আজিৰ কাৰণে ভিডিঅ'টো আমি শেষে কৰি দিওঁ নেকি আৰু নেক্সট ট্ৰিপ আহি আছে এই ট্ৰিপত আৰু এতিয়া নকওঁ আপোনালোকক কিন্তু নেক্সট ট্ৰিপত আকৌ লগ পাম আপোনালোক তো আজিৰ কাৰণে আমি ভিডিঅ'টো শেষ কৰি দিওঁ নে কি কোৱা কৰিলোঁ আজিৰ কাৰণে দিয়া ঠিক আছে বাই বাই